কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত কলগাছিয়া বজাৰৰ মাজমজিয়াত থকা জহুৰুল ইছলামৰ দোকানত নিশাৰ ভাগত সংঘটিত হয় চুৰিকাণ্ড। উল্লেখযোগ্য যে নিশাৰ ভাগত চোৰে দোকানৰ ওপৰত থকা চিলিং ভাঙি দোকানৰ কেছত থকা নগদ ৭০,০০০ টকা, কেইবা হাজাৰ টকাৰ কাপোৰ আৰু অতি কৌশলগতভাৱে দোকানৰ পৰা প্ৰায় লাখ টকাৰ সামগ্ৰী চোৰে চুৰি কৰি লৈ যায়। পুৱা দোকানীয়ে দোকানত উপস্থিত হৈ দোকানৰ পিছফালৰ চিলিং ভঙা দেখি হতভম্ব হৈ পৰে। উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি বৃহত্তৰ কলগাছিয়া অঞ্চলত তীৰ, মদ, জুৱা, ড্ৰাগছ আদি অসামাজিক কাৰ্যকলাপ অত্যাধিক পৰিমাণে বৃদ্ধি পোৱাৰ বাবে এনে চুৰিকাণ্ড সংঘটিত হৈ আহিছে বুলি ধাৰণা কৰিছে সচেতন মহলে। এই চুৰি কাৰ্যৰ লগত জড়িত থকা চোৰক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষী প্ৰশাসনক দাবী জনাইছে ভুক্তভোগী ৰাইজে। কলগাছিয়াত নিশাৰ ভাগত পহৰাৰ পৰিমাণ বৃদ্ধি কৰাৰ বাবে আৰক্ষীক আহ্বান জনায়। লগতে অতি সোনকালে এই চুৰিকাণ্ডৰ লগত জড়িত থকা চোৰক কৰায়ত্ব কৰি উচিত শাস্তিৰ দাবী জনায় আৰু পৰৱৰ্তী সময়ত যাতে এনে চুৰিকাণ্ড সংঘটিত নহয় তাৰ বাবেও আহ্বান জনায়। হয় কি আমাৰ এই কলগাছিয়া বাজাৰত ছুপাৰ মাৰ্কেটত আজি চুৰি কাৰ্য সংঘটিত হৈ যায়। আমি ৰাতিপুৱা আহি দোকানখন খোলাৰ লগে লগে দেখা পাওঁ যে দোকানৰ সামগ্ৰীবিলাক উলট-পালট হৈ আছে। তেতিয়া আমি গম পালোঁ যে নিশ্চয় আমাৰ দোকানত চুৰি কাৰ্য সংঘটিত হৈছে। আমি টেবুলখনৰ সন্মুখত যোৱাৰ লগে লগে চালোঁ যে আমাৰ সকলো নথি-পত্ৰ উল্টা-পাল্টা কৰি থৈ গৈছে, যিখিনি পইচা পাতি আছে লৈ গৈছে। কিছুদিন আগতে প্ৰায় দুমাহমান আগতে আমাৰ এইকেইটা দোকানত চুৰি কাৰ্য সংঘটিত হৈছে। আমি থানাত এজাহাৰ দাখিল কৰিছিলোঁ, কিন্তু আমি তাৰ পৰা কোনো ধৰণৰ প্ৰকৃতি আমি দেখা নাপালোঁ আৰু আমি চুৰটোক যে কৰায়ত্ব কৰিলে পুলিচে আমি সেইটোও দেখা নাপালোঁ। কিন্তু এনেকুৱা ধৰণৰ যদি চুৰি কাৰ্য সংঘটিত হয় তেনেহ'লে আমাৰ বিজনেছ কৰাটো খুব অসুবিধা হৈ যায়। আমি শুনা বোলো আমাৰ জেহেৰুলৰ দোকানৰ পৰা ৭০,০০০ টকা লৈছে, আমাৰ দোকানৰ পৰা প্ৰায় ১,০০০ মান টকা হ'ব, আমাৰ ডক্টৰৰ দোকানৰ পৰা কমেও ৪-৫০০ মান টকা হ'ব আৰু সকলো সামগ্ৰী কিছুমান লৈ যায়। গতিকে আমি আমাৰ প্ৰশাসনক আমি অনুৰোধ জনাওঁ যাতে সিহঁতে পেট্ৰলিং ডিউটিটো অলপ মজবুত কৰি দিয়ে আমাৰ বজাৰৰ কাৰণে। এইখিনি কৰিলে অৱশ্যে আমি অলপ উপকৃত হ'ম। আৰু আমাৰ এইখিনিলৈকে আশা থাকিল যে আমাৰ যিটো বজাৰৰ যিটো আমাৰ নাইট ডিউটি আছে তেওঁ যাতে অলপ নিজৰ যিটো কৰ্তব্য সেইটো যাতে সঠিকভাৱে পালন কৰে, এইটোৱে আমি আশা কৰিলোঁ। আৰু যাতে আমাৰ এই দোকানবিলাকত যাতে কোনো ধৰণৰ চুৰি কাৰ্য সংঘটিত নহয় তাৰ কাৰণে আমি আমাৰ প্ৰশাসনক যাতে অলপ গুৰুত্ব দিয়ে তাৰ কাৰণে আমি অলপ সিহঁতক আমি অনুৰোধ জনালোঁ। আৰু এইবিলাক আজি আমাৰ মানে কোনো ধৰণৰ FIR দিয়াৰ কোনো ইচ্ছাই নাই, কাৰণ আমাৰ প্ৰশাসনে কোনো ধৰণৰ গুৰুত্বই নিদিয়ে। কিন্তু আমি FIR দি লাভ কি হ'ব আমাৰ, সেইকাৰণে ভাবিলোঁ যে আমি এই মিডিয়াৰ জৰিয়তে আমি আমাৰ প্ৰশাসনক আমি অনুৰোধ জনাম যাতে সিহঁতে আমাৰ এই দোকান পোহাৰবিলাকৰ কাৰণে অলপ পেট্ৰলিং ডিউটিটো অলপ মজবুত কৰি দিয়ে, এইখিনি আমাৰ ক'বলগীয়া। ব্যুৰ ৰিপৰ্ট, এনি ভাৰত 24।